হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই যোৰহাট এগ্ৰিকালচাৰলৈ। তাত ফুল খেতিৰ বিষয়ে প্ৰশিক্ষণ দি আছে। এয়া মই ঘূৰি আহোঁতে মাছ লৈ আহিছিলোঁ। মাছখিনি ভালদৰে ধুই মেলি নিমখ আৰু হালধি সানি থৈ দিম। ৰাতিকৈ ফ্ৰাই কৰিব লাগিব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এয়া মই ৰাতি ভাত বনাবলৈ লৈছোঁ। প্ৰথমে মাছখিনি মই ফ্ৰাই কৰি লৈছোঁ। এইফালে মই মাছখিনি ফ্ৰাই কৰি হোৱাৰ পাছত দাইলখিনি প্ৰথমতে কুকাৰত মচুৰ দালি দি তাৰ লগতে মই টেঙামৰা দি দিছোঁ। টেঙামৰাখিনি দি লগতে কঁঠাল গুটি দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দি জোখমতে পানী দি এইখিনি মই 3টা চিটি মাৰিবলৈ বহাই দিছোঁ গেছত। এইফালে দাইলখিনি হ'লত মই দাইলখিনি তেল মাৰি লৈছোঁ। কেৰাহীত তেল গৰম হ'বলৈ দি লগতে পাঁচফোৰণ দি দাইলখিনি তেল মাৰি লৈছোঁ। এইফালে দাইলখিনিও তেল মাৰি হৈ গ'ল। এইফালে কঁঠাল গুটিখিনি মই পিটিকা বনাবলৈ উলিয়াই লৈছোঁ। এইফালে মোৰ আজি ৰাতিৰ সাজ হৈ গ'ল। আজিলৈ বাই।